নমস্কাৰ জ্ঞান সম্ভাৰৰ আন এটা ভিডিঅ'লৈ মই অভিজিত নাথে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ইতিমধ্যে আজি এডিআৰ গ্ৰেজুৱেট লেভেলৰ পৰীক্ষা ইতিমধ্যে শেষ হৈছে আৰু সকলোৰে চাগে নিশ্চয় পৰীক্ষা ভাল হৈছে। ইতিমধ্যে বিভিন্ন সূত্ৰৰ যোগেদি চাগে আপোনালোকে আজিৰ প্ৰশ্নখনৰ বিভিন্ন ধৰণৰ উত্তৰসমূহ লাভ কৰিছে। আপোনালোকে গুগলত হওক বা বিভিন্ন মাধ্যমৰ জৰিয়তে ইতিমধ্যে উত্তৰসমূহ চাগে আপোনালোকে চাব যত্ন কৰিছে। আৰু এতিয়া আমি চেষ্টা কৰিম যে আজি যিখন পেপাৰ আছিলে বা আজি আপোনালোকৰ যি পৰীক্ষা হৈ গ'ল, এইবাৰ এই পৰীক্ষাটোক লৈ পেলাই যিখিনি পোষ্ট আছে তাত কেনেকুৱা ধৰণৰ এবাৰ কাট অফ যাব পাৰে অকণমান পৰ্যালোচনা এটা চলাই চাওঁ। নিজৰ অভিজ্ঞতাৰ ফালৰ পৰা দুই এটা কথা ইয়াতে সংযোজন কৰিম। কথা হৈছে কি, আজি পেপাৰখন কেনেকুৱা আছিলে প্ৰথম কথা হৈছে। আজি বিভিন্ন ধৰণৰ সূত্ৰৰ জৰিয়তে যিমানখিনি কথা আমি জানিছোঁ বা যিখিনি আমি শুনিব পাৰিছোঁ, পেপাৰখন একদম মডাৰেট টাইপছৰ আছিলে, একেবাৰে সহজ নহয় আৰু একেবাৰে জটিল নহয়। খুব ধুনীয়া ধুনীয়া বিভিন্ন ধৰণৰ আপোনাৰ লেভেলৰ পৰা প্ৰশ্ন আহিছিলে। গতিকে পৰীক্ষাৰ্থীসকলে পৰীক্ষা পেপাৰখন দি পেলাই যথেষ্ট আনন্দ পাইছে। নম্বৰ কিমান পাইছে ডাঙৰ কথা নহয়, বিভিন্ন ধৰণৰ প্ৰশ্নসমূহৰ লগত মোকাবিলা কৰোঁতে যথেষ্ট তেওঁলোকে এটা ইতিবাচক দিশ পাইছে তাতে। যি নহওক, এতিয়া কথাটো হৈছে কি যে এইবাৰ জেনেৰেল, OBC, MOBC, SC, ST, PWD, ওমেন ৰিজাৰ্ভেশ্যন এই আটাইকেইটা কেটেগৰীতে এইবাৰ কেনেকুৱা ধৰণৰ কাট অফ যাব পাৰে। এতিয়া প্ৰথম কথা হৈছে কাট অফ এটা কিহৰ ওপৰত নিৰ্ভৰ কৰি নিৰ্ধাৰিত কৰা হয়। এতিয়া কথা হ'ল কি, যিখিনি কথা ক'ম সেইখিনি এক্সপেক্ট কৰা হৈছে এবাৰ যে এনেকুৱা ধৰণৰ হ'ব পাৰে বুলি ধৰা হৈছে। 100% নিশ্চয়তা নাই। যি নহওক, কিহৰ ওপৰত প্ৰথম কথা হৈছে কাট অফটো নিৰ্ভৰ কৰিব। প্ৰথম কথা হৈছে মুঠ পদৰ সংখ্যা, অৰ্থাৎ আজি যি পৰীক্ষা অনুষ্ঠিত হৈ গ'ল সেই পৰীক্ষাৰ পিছত যিখিনি পোষ্ট তেওঁলোকে দিব সেই পোষ্টৰ সংখ্যা কিমান। যদি পোষ্টৰ সংখ্যা বেছি থাকে তেতিয়াহ'লে কাট অফ এটা সদায় কমি যায়। যদি পোষ্টৰ সংখ্যা কম হয় তেতিয়াহ'লে কাট অফটো সচৰাচৰ বেছি হোৱা দেখিবলৈ পোৱা যায়। আৰু আপোনালোক সকলো বোধগম্য যিহেতু এইবাৰ পৰীক্ষা যে এডিআৰ গ্ৰেজুৱেট লেভেলৰ যি এক্সাম হৈ গৈছে, কিমান পোষ্ট আছে আপোনালোক সকলোৱে জানে। নেক্সট এটা চাওঁ, মুঠ পৰীক্ষাৰ্থীৰ সংখ্যা। ইতিমধ্যে হায়াৰ ছেকেণ্ডেৰী লেভেলৰ এডিআৰ যি পৰীক্ষা অনুষ্ঠিত হৈছিল তাতেতো যথেষ্ট সংখ্যক পৰীক্ষাৰ্থী আছিলে, আপোনালোকে সেইটো ভালদৰে জানে। তাৰ তুলনাত গ্ৰেজুৱেট লেভেলৰ যি পৰীক্ষা অনুষ্ঠিত হৈছে তাতে অলপ হ'লেও পৰীক্ষাৰ্থীৰ সংখ্যা কম। যিটো সংখ্যাটোতো এতিয়াও কম নহয়, তথাপি হায়াৰ ছেকেণ্ডেৰী লেভেলৰ যিটো পৰীক্ষা আছিল তাতকৈ কম। আৰু গুৰুত্বপূৰ্ণ কথাটো হৈছে কি যে হায়াৰ ছেকেণ্ডেৰী লেভেলৰ পৰীক্ষাটো যিমান পোষ্ট আছিলে তাতকৈ ইয়াতে গ্ৰেজুৱেট লেভেলৰ পৰীক্ষাটোতে পোষ্টৰ সংখ্যাও বেছি, আৰু হায়াৰ ছেকেণ্ডেৰী লেভেলৰ সেই পৰীক্ষাতকৈ গ্ৰেজুৱেট লেভেলৰ এই পৰীক্ষাটোত পৰীক্ষাৰ্থীৰ সংখ্যা কিছু কম। এটা সমতা স্থাপন কৰিব পৰা জোখতে হৈছে বুলি ভাবিছোঁ। নেক্সট এতিয়া কথাটো হৈছে প্ৰশ্নৰ ধৰণ কেনেকুৱা আছিলে। আজিৰ পেপাৰখনত কেনেকুৱা ধৰণৰ প্ৰশ্ন আছিলে। যদি প্ৰশ্ন যদি একেবাৰে সহজ হয় তেতিয়াহ'লে কি হয়, কাট অফ বেছি হোৱাৰ সম্ভাৱনা আটাইতকৈ বেছি থাকে। আৰু যদি প্ৰশ্নবিলাক যদি মডাৰেট টাইপছৰ হয় তেতিয়াহ'লে খুব এটা মাৰ্জিন লেভেলৰ কাট অফেই সকলোতে এবাৰ হোৱা দেখা যায়। নেক্সট যদি প্ৰশ্ন বেছি টান হয় তেতিয়াহ'লে কাট অফটো কমি যায়। আৰু আজি পেপাৰখন যিহেতু চাই পেলাই এনেকুৱা লাগিছে খুব এটা মডাৰেট লেভেলৰ পৰীক্ষাৰ প্ৰশ্ন কাকতেই আছিলে। বিভিন্ন ধৰণৰ প্ৰশ্ন আছিলে ইয়াতে, সহজৰ পৰা একদম জটিললৈকে কিছু প্ৰশ্ন দেখা পোৱা গৈছিলে। গতিকে দেখিবলৈ পোৱাৰ ধৰণে প্ৰশ্নখনৰ মতে এবাৰ কাট অফটো এটা মডাৰেট লেভেলতে কিন্তু কাট অফটো থকাৰ সম্ভাৱনা অত্যন্ত বেছি। এতিয়া শেষৰ কথা হৈছে এজন ব্যক্তিয়ে কেইবাটা পদত বাছনি হোৱাৰ সম্ভাৱনা। এইটো ইতিমধ্যে জানে, অভাৰলেপিঙৰ সমস্যাটোৰ খাতিৰত এইবাৰ যথেষ্ট ধৰণৰ সজাগ হৈছে। আমাৰ চৰকাৰো খুব যথেষ্ট ধৰণৰ সজাগ হৈ তেওঁলোকে কাম কৰিছে। গতিকে অভাৰলেপিঙৰ সমস্যাটো বৰ নাথাকিব। গতিকে ইও এটা কাট অফটো কমোৱাত কিন্তু যথেষ্ট ধৰণে সহায় কৰে। এতিয়া চাওঁ আমি কাট অফ এইবাৰ কেনেকুৱা হ'ব পাৰে। আজি পেপাৰখনৰ সামগ্ৰিকভাৱে যিখিনি অনুভৱ হৈছে তাতে প্ৰথমটো যদি চাওঁ, ইউআৰৰ ক্ষেত্ৰত আজি পেপাৰখনত 95ৰ পৰা কিন্তু 100ৰ ভিতৰতে কাট অফ থাকিব লাগে। সেইটো মোৰ ধাৰণা। আপোনালোকে কি হয় জনাব, বা আপোনালোকে কিমান নম্বৰ পাম বুলি ভাবিছে, বা মোৰ এই তথ্যখিনিৰ লগত আপোনালোকৰ মনৰ ভাৱ মিল আছেনে নাই তাকো আপুনি জনাব পাৰে। নেক্সট আমি চাওঁ OBC MOBC কিমান হ'ব পাৰে। OBC MOBC প্ৰায় ইউআৰৰ সৈতে সমানেই যোৱা দেখা যায় কাট অফ। গতিকে ধাৰণা কৰা হৈছে OBCৰ এইবাৰ 93 পৰা 100ৰ ভিতৰতে কাট অফ থাকিব লাগে। নেক্সট আমি চাওঁ SC কেনেকুৱা ধৰণৰ হ'ব পাৰে। এতিয়া কথাটো হৈছে কি, তেওঁলোকৰ কাৰণে যিহেতু ৰিজাৰ্ভেশ্যনো আছে, গতিকে SCৰ 90 পৰা 95ৰ ভিতৰতে এইবাৰ এডিআৰ গ্ৰেজুৱেট লেভেলৰ যি পৰীক্ষা তাতে কাট অফ যোৱাৰ এটা সম্ভাৱনা নথকা নহয়। STৰখিনি কথা যদি চাওঁ, SCৰ ক্ষেত্ৰতো 88ৰ পৰা 90লৈকে কাট অফ হয়তো উঠা নমা কৰিব পাৰে ইয়াৰ আশে পাশে। কথাটো হৈছে কি, SCখিনিৰ কাৰণে যিখিনি ৰিজাৰ্ভেশ্যন পোষ্ট থাকে, লগতে তেওঁলোকৰ পৰীক্ষাৰ্থীৰ সংখ্যা অন্যান্য তুলনাত ক'ৰবাত কিছু কম হোৱা দেখা যায়। এইটো নহয় যে যিটো পৰিসংখ্যা, সৰ্বমুঠ পৰীক্ষাৰ্থীৰ যিটো পৰিসংখ্যা তাৰ ওপৰত ভিত্তি কৰি আপুনি এইটো কেতিয়াও ক'ব নোৱাৰে যে SC পৰীক্ষাৰ্থীৰ সংখ্যা কম হ'ব। যি নহওক তথাপি ধাৰণা কৰা হৈছে। নেক্সট আমি ওমেন ৰিজাৰ্ভেশ্যনৰ কথা যদি চাওঁ, ওমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত দেখা যায় এই আটাইকেইটা কেটেগৰীত যিমান কাট অফ হয় তাতকৈ ঠিক 1, 2, 3, 4 নম্বৰ
খুব কমেই হয়, বেছি তালকৈ নাযায়। তো ইমানেই কাট অফ হ'ব পাৰে এইবাৰ ধাৰণা কৰা হৈছে। চ' ময়ো ভাবিছোঁ আপোনালোকৰ ভাল হওক, ইমানখিনি নম্বৰে আহক, আপোনালোকৰ ইয়াতকৈ ভাল হওক। আৰু আপোনালোকে যদি এইখিনি নম্বৰতকৈ বেছি নম্বৰ পাম বুলি ভাবিছে তেতিয়াহ'লে আপোনালোক নিশ্চিন্ত থাকক। এইবাৰ ADR যি গ্ৰেজুৱেট লেভেলৰ পৰীক্ষা হৈছে তাতে আপোনালোকৰ নামটো নিশ্চয় আহিব বুলি মোৰ ধাৰণা হৈছে। চ' আপোনালোকলৈ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ভাল হওক, নেদেখাজনে মংগল কৰক। ধন্যবাদ।